হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং ৱেব। এখন নটিচ ওলাইছে, মই সেইখন আলোচনা কৰি দিওঁ বুলি ভাবিছোঁ। আৰু নটিচখন হৈছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটী। আৰু তাৰিখটো দিয়া আছে 7/10/2025, মানে যোৱাকালি ওলাইছিলে এই নটিচখন। আৰু এই নটিচখনত কি আছে সেইটো বিষয়ত কৈ দি আছোঁ। দ্য ফাইনেল ৰিজাল্ট অফ দ্য বিল' মেনশ্যন ৰিক্ৰুইটমেণ্ট উইল বি আপলোডেড অন 10th October 2025 at 11 AM on the website of SLPRB। আপোনালোকে ক'ত পাব এই ৰিজাল্টটো? slprbassam.in এই ৱেবছাইটত আপোনালোকে ৰিজাল্টটো পাব। আৰু ৰিজাল্টটো কিহৰ হয়? আছাম পুলিচৰ যি আপোনালোকৰ কি আছিলে চাব ইনস্পেক্টৰৰ ৰিজাল্ট আছিলে, সেই ৰিজাল্টখিনি পাব। ইয়াতে দিয়া আছে সবিশেষ, আপোনালোকে চাই ল'ব। আৰু লগতে গ্ৰেড 4 মানে এডিআৰই নহয়, গ্ৰেড 4 মানে পুলিচ বিভাগৰ গ্ৰেড 4 এইটো। আৰু সেই গ্ৰেড 4ৰ ৰিজাল্টটো সেইদিনাখনে দিব। গ্ৰেড 4ত কি আছে? কুক আছে, বাৰ্বাৰ আছে, ৱাটাৰ কেৰিয়াৰ আছে, এনেকুৱা বহুতো আছে। তো গ্ৰেড 4ৰ ৰিজাল্টটো 10 তাৰিখে দিব। আৰু এছ আই ৰিজাল্টটো 10 তাৰিখে দিব। আৰু সময়টো কি কৈছে? দিনৰ 11:30 বজাত দিব। ৱেবছাইটটো মই আকৌ এবাৰ কৈ দি আছোঁ, slprbassam.in এই ৱেবছাইটত আপোনালোকে ৰিজাল্টটো পাই যাব। আৰু লগতে কি দি আছে শেষত চাব, the date of announcement of final results of constable AB and UB and equivalent post in Assam Police and other department will be intimated shortly। আৰু কি কৈছে? কনষ্টেবলৰ যে AB UB বা অন্য কিছুমান ৰিজাল্ট আছে পুলিচ বিভাগৰ, সেই সকলো ৰিজাল্ট আৰু অতি সোনকালে দিব বুলি কৈছে। তো জানক 10 তাৰিখে আপোনালোকে 11:30 বজাত আপোনালোকে ৰিজাল্টটো পাই যাব এইখিনি। তো এইখিনি আছিল এটা ইনফৰমেশ্যন। আপোনালোকে লাইক কৰিব যিমান পাৰে আৰু শ্বেয়াৰ কৰিব। নতুন কোনোবা আছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি এৰিছোঁ, ধন্যবাদ।